strength of bases. Application number 2. Base or strength chemical. मैं एक हिंदे अरा बस्तु कुछ এটা আমার কারণে অ্যামোনিয়া ইয়াত ইলেক্ট্রন পেয়ার আছে লোন পেয়ার বুলি কয় এটা ইয়াত H ৰ জায়গাত মই CH3 এটা দিলো CH3 and H আৰু ইয়াৰ H ৰ জায়গাত মই এৰোমেটিক ৰিং এটা দিলো সো এইটো আমাৰ কাৰণে এলিফেটিক এমাইন আৰু এইটো হৈছে আমাৰ কাৰণে এৰোমেটিক এমাইন বা এনিলিন আৰু এইটো হৈছে মিথাইল এমাইন এতিয়া আমি এই তিনিটা স্ট্রেংথ ডিসকাস কৰিম সো বেসৰ স্ট্রেংথৰ কথা আহিলে আগতে আমি এসিডৰ স্ট্রেংথৰ কথা কৈছিলো এসিডৰ স্ট্রেংথৰ কথা কি কৈছিলো যে এসিডে H+ ৰিলিজ কৰে যিমান ইজিলি H+ ৰিলিজ কৰিব ডোনেট কৰিব হিমানে হি বেছি স্ট্রেংথ হ'ব বেসৰ ক্ষেত্ৰত তাৰ উল্টা বেস মানে কি টেন্ডেন্সি টু একসেপ্ট এ প্ৰোটন tendency to accept a proton base মানে কি যেটোৱে H+ accept কৰিব পাৰে যে H+ ল'ব পাৰে কি হৈছে আমাৰ কাৰণে বেস যে যিমান ইজিলি কি H+ টো ল'ব সিমানে তাৰ স্ট্রেংথ বেছি হ'ব এতিয়া এই দুটাকেইটা আমি কম্পেয়াৰ কৰিম বাই ইউজিং ইন্ডাকটিভ ইফেক্ট তাহাঁতৰ স্ট্রেংথ ডিসকাস কৰিম প্ৰথমতে আমি কম্পেয়াৰ কৰোঁ এমোনিয়া আৰু মিথাইল এমাইন ইয়াত মিথাইল এমাইনত কি আছে এটা ইলেক্ট্ৰন ৰিলিজিং গ্ৰুপ আছে দ্যাট ইজ মিথাইল গ্ৰুপ এই মিথাইল গ্ৰুপটো ইলেক্ট্ৰন ৰিলিজিং সো এই ইলেক্ট্ৰন ৰিলিজ কৰে কোনফালে কৰে টুৱাৰ্ডছ নাইট্ৰজেন সো যদি নাইট্ৰজেনৰ ফালে ইলেক্ট্ৰন ৰিলিজ কৰে তেতিয়াহ'লে নাইট্ৰজেনৰ ওপৰত ইলেক্ট্ৰন ডেন্সিটি কি হ'ব বাঢ়ি যাব ইলেক্ট্ৰন ডেন্সিটি নাইট্ৰজেনৰ ওপৰত যিমানে বাঢ়িব সিমান ইজিলি কি H+ ল'ব সো ইয়াৰ proton লোৱাৰ টেন্ডেন্সি বাঢ়ি যাব ঠিক আছে সো proton লোৱাৰ যদি টেন্ডেন্সিটো বাঢ়ি যায় তেতিয়াহ'লে মিথাইল এমাইন যে stronger base than ammonia কাৰণ এমোনিয়াত কে ইফেক্ট নাই ইয়াত মিথাইল গ্ৰুপ নাই সো এমোনিয়াত কে মিথাইল এমাইনৰ তেতিয়াহ'লে স্ট্রেংথটো কি হ'ব বেছি হ'ব ইয়ালে যাম এৰোমেটিক ৰিং আছে এৰোমেটিক ৰিং ইজ ফৰ ইলেক্ট্ৰন উইথড্ৰয়িং মই আগতে কৈছো মনত ৰাখিবলৈ কৈছো তোমালোকক এৰোমেটিক ৰিং ইজ ইলেক্ট্ৰন উইথড্ৰয়িং সো ই যদি ইলেক্ট্ৰন উইথড্ৰ কৰে নাইট্ৰজেনৰ ওপৰত ইলেক্ট্ৰন ডেন্সিটি কি হৈ যাব কমি যাব নাইট্ৰজেনৰ পৰা ইলেক্ট্ৰন গুচি আহিছে টুৱাৰ্ডছ what এৰোমেটিক ৰিং ইজ ইলেক্ট্ৰন উইথড্ৰয়িং সো ইলেক্ট্ৰনটো কি টানি পেলাইছে টানি দিয়াৰ কাৰণে নাইট্ৰজেনৰ ওপৰত ইলেক্ট্ৰনৰ ডেন্সিটি কি হ'ব কমি যাব যদি নাইট্ৰজেনৰ ওপৰত ইলেক্ট্ৰনৰ ডেন্সিটি কমি যায় তাৰ প্ৰোটন গেইন কৰাৰ যিটো টেন্ডেন্সি একসেপ্ট কৰাৰ যিটো টেন্ডেন্সি সেইটো কমি যাব তেতিয়াহ'লে এটোতকে মিথাইল এমাইনৰ স্ট্রেংথ বেছি তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে এৰোমেটিক এমাইনছ are weaker bases than ammonia due to the presence of one electron withdrawing group and methyl amines are stronger bases than ammonia due to the presence of one electron releasing group so eto electron releasing group thakile base strength ki hobo bahibo aru electron withdrawing group thakile ki hobo base strength komibo ঠিক আছে নেক্সট আহিলে পৰীক্ষাত প্ৰায় আহিলে হেতু হৈছে যেতিয়া এটা মিথাইল গ্ৰুপ থাকে তাক প্ৰাইমাৰী এমাইন বুলি কয় দুটা থাকিলে সেকেন্ডাৰী তিনটা থাকিলে আমি কওঁ টাৰশিয়াৰী এই গিটা এটা আমি স্ট্রেংথ ডিসকাস কৰিব পাৰিম ইয়াৰ এলকাইল গ্ৰুপ কেটা আছে এটা গ্ৰুপ সো ইয়াত ইলেক্ট্ৰন ৰিলিজিং গ্ৰুপ এটা আছে ইয়াত কেটা আছে দুটা আছে তেতিয়াহ'লে কোনটোত বেছি ইলেক্ট্ৰন ডেন্সিটি বাঢ়িব ইয়াত বাঢ়িব ইয়াত দুটা মিথাইল গ্ৰুপ আছে মিথাইল গ্ৰুপ দুইটাই ঠেলিব গতিকে ইলেক্ট্ৰন ডেন্সিটি ইয়াত কি হ'ব বেছিকৈ ইনক্ৰিজ হ'ব তেতিয়াহ'লে কি হ'ব ডাইমিথাইল এমাইন ইজ এ ষ্ট্ৰংগাৰ বেছ দেন মিথাইল এমাইন সেকেন্ডাৰী এমাইন প্ৰাইমাৰী এমাইনতকৈ বেছি ষ্ট্ৰং যদি সেইটো হিচাপত চাবলৈ হয় তেতিয়াহ'লে আমাৰ ইয়াত তিনিটা মিথাইল গ্ৰুপ আছে তেতিয়াহ'লে ইয়াৰ ওপৰত ইলেক্ট্ৰন ডেন্সিটি আটাইতকৈ বেছিকৈ বাঢ়িব তেতিয়াহ'লে ইয়াৰ স্ট্রেংথ আটাইতকৈ বেছি হ'ব লাগে কিন্তু ইণ্টাৰেষ্টিংলি আমাৰ আকৌ লিখি লৈছোঁ তো টাৰশিয়াৰী এমাইনৰ বেছিক স্ট্রেংথ আটাইতকৈ কম তাহলে টাৰশিয়াৰী এমাইন অৰ্ডাৰটো হ'ব টাৰশিয়াৰী এমাইন তাৰপিছত 1 ডিগ্ৰী তাৰপিছত 2 ডিগ্ৰী তাৰমানে মেক্সিমাম বেছিক স্ট্রেংথ কাৰ 2 ডিগ্ৰী এমাইন সেকেন্ডাৰী এমাইন
ইয়াত কিয় কম সেই কথাটো এক্সপ্লেইন কৰিছোঁ ইয়াত চোৱা ইয়াত 3টা ইলেক্ট্ৰন ৰিলিজিং গ্ৰুপ আছে হয় ইয়াত ইলেক্ট্ৰন ডেন্সিটি আটাইতকৈ বেছি হ'ব হয় কিন্তু ইয়াত এইকেইটা ডাঙৰ গ্ৰুপ আছে বাল্কিয়াৰ গ্ৰুপ আছে CH2 গ্ৰুপ কেইটা আছে 3টা গ্ৰুপ আছে 3টা গ্ৰুপ থকাৰ কাৰণে প্ৰটনটো যিটো সেই প্ৰটনটোৱে নাইট্ৰজেনটো এটেক কৰিব লাগিব সো নাইট্ৰজেনটো এটেক কৰিবলৈ হ'লে আমি প্ৰটনটো ইয়ালৈ আহিব লাগিব ৰাস্তাটো লাগিব তাত তো ইয়াত ইলেক্ট্ৰন আছে ডেফিনেটলি তাত ইলেক্ট্ৰন ডেন্সিটি বাঢ়িছে 3টা মিথাইল গ্ৰুপ থকাৰ কাৰণে ইলেক্ট্ৰন ডেন্সিটি বাঢ়িছে কিন্তু সেই প্ৰটনটো অহাৰ যিটো ৰাস্তাটো পাথটো ব্লক হৈ গৈছে কাৰণ ইলেক্ট্ৰনছ are there but the path is blocked ইলেক্ট্ৰন আছে কিন্তু পাথটো ৰাস্তাটো বন্ধ হৈ আছে সো প্ৰটনটোৱে তেতিয়াহ'লে ইয়াত নাইট্ৰজেনটো ইজিকৈ এটেক কৰিব পাৰিব নোৱাৰে কেলে নোৱাৰে এই বাল্কিয়াৰ গ্ৰুপকেইটা থকাৰ কাৰণে এইটোক আমি কি বুলি কওঁ ষ্টেৰিক হিন্ড্ৰেঞ্চ বুলি কওঁ সো ষ্টেৰিক ইফেক্টৰ কাৰণে কি হয় এইকেইটা বাল্কিয়াৰ গ্ৰুপ থকাৰ কাৰণে কি হয় প্ৰটনটোৱে নাইট্ৰজেনটো সহজে এটেক কৰিব নোৱাৰাৰ কাৰণে ইয়াৰ ষ্ট্ৰেংথে আটাইতকৈ কম সো আমি অৰ্ডাৰটো কি বুলি লিখোঁ 3 ডিগ্ৰীতকৈ 1 ডিগ্ৰী বেছি 1 ডিগ্ৰীতকৈ 2 ডিগ্ৰী বেছি ইফেক্ট অফ ছাবষ্টিটুৱেন্টছ অন বেচিক ষ্ট্ৰেংথ অফ এৰোমেটিক কম্পাউণ্ডছ এনিলিনছ বুলি ধৰিলোঁ সো এইটো নাইট্ৰজেন মই ইয়াত এৰোমেটিক ৰিং এটা আঁকিছিলোঁ আৰু এইকেইটা হাইড্ৰজেন আছিলে এইটো আমাৰ কাৰণে কি এনিলিন এটা মই এটা কাম কৰিম এই এনিলিনটো মই এটা ইলেক্ট্ৰন ৰিলিজিং গ্ৰুপ দিলোঁ এইটো ইলেক্ট্ৰন ৰিলিজিং গ্ৰুপ CH2 গ্ৰুপ ইজ ইলেক্ট্ৰন ৰিলিজিং তেতিয়াহ'লে এই দুইটা মিলি পেলাই এই ইলেক্ট্ৰন ৰিলিজিং গ্ৰুপটো থকাৰ কাৰণে এই এৰোমেটিক ৰিংটোৱে আৰু এইটোৱে দুইটা মিলি পেলাই ইয়াত যিমান ইলেক্ট্ৰন উইথড্ৰ কৰিব ইয়াত যিহেতু ইলেক্ট্ৰন ৰিলিজিং গ্ৰুপ নাই ই বেছিকৈ উইথড্ৰ কৰিব তেতিয়াহ'লে ষ্ট্ৰেংথ কাৰ বেছি হ'ব এইটো বেছি হ'ব আনিব ইয়াত যিহেতু ইলেক্ট্ৰন ৰিপেলিং গ্ৰুপটো আছে ইলেক্ট্ৰন ৰিলিজিং গ্ৰুপটো আহিব এই ইলেক্ট্ৰন ৰিলিজিং গ্ৰুপটোৱে ইয়াৰ যিটো ইলেক্ট্ৰন টনাৰ যিটো টেণ্ডেঞ্চি উইথড্ৰ কৰাৰ যিটো টেণ্ডেঞ্চিটো অলপ কমাই দিলে তেতিয়াহ'লে ইয়াৰ ওপৰত ইলেক্ট্ৰন ডেন্সিটি কমকৈ কমিব তেতিয়াহ'লে ইয়াত প্ৰটনে ইজিকৈ এটেক কৰিব পাৰিব তেতিয়াহ'লে তাৰ ষ্ট্ৰেংথ কি হ'ব বেছি হ'ব কিন্তু মই যদি ইয়াত নাইট্ৰ গ্ৰুপটা দিলোঁ নাইট্ৰ গ্ৰুপ কি চোৱা নাইট্ৰ গ্ৰুপ ইজ ইলেক্ট্ৰন উইথড্ৰয়িং এইটোৱেও ইলেক্ট্ৰন উইথড্ৰ কৰে দুইটা এফেক্টে তেতিয়াহ'লে ইয়াৰ ওপৰত আৰু ইলেক্ট্ৰন ডেন্সিটি কমাব সো ইয়াৰ ইলেক্ট্ৰন ডেন্সিটি আৰু কমি যাব তেতিয়াহ'লে দুইটা ইলেক্ট্ৰন উইথড্ৰ গ্ৰুপ আহি গ'ল তেতিয়াহ'লে ইয়াৰ ষ্ট্ৰেংথ এইটোকে তেতিয়াহ'লে কম তো আমাৰ অৰ্ডাৰটো হ'ব সো তুমি ছাবষ্টিটুৱেণ্ট দিলা নাইট্ৰ গ্ৰুপটা দিলা ইলেক্ট্ৰন উইথড্ৰ গ্ৰুপ দিলা বেছৰ ষ্ট্ৰেংথ কমি গ'ল ইলেক্ট্ৰন ৰিলিজিং গ্ৰুপ দিলা বেছৰ ষ্ট্ৰেংথ বাঢ়ি গ'ল সেইটো এনিলিনছৰ ক্ষেত্ৰত আমি এপ্লাই কৰিব পাৰোঁ ঠিক আছে নেক্সট সেইটো হৈছে পজিশ্যন অফ ছাবষ্টিটুৱেন্টছ ধৰি লওক এইটো এনিলিন ইয়াত মই মিথাইল গ্ৰুপটা দিছিলোঁ কোনটো পজিশ্যন এইটো পেৰা পজিশ্যন মই এইবুলি মেটা পজিশ্যনত দি দিওঁ এটা সো এটা ইণ্ডাক্টিভ ইফেক্টৰ কথা হ'ল যে মিথাইল গ্ৰুপটো যদি পেৰা পজিশ্যনত থাকে তাৰ ষ্ট্ৰেংথটো মেটা পজিশ্যনত থকাটোতকৈ বেছি হ'ব সেইটো হিচাপত যদি চাওঁ তেতিয়াহ'লে নেক্সট আমাৰ কি হ'ব লাগিছিলে অৰ্থ পজিশ্যনত থকাটো আহিব লাগিছিলে কিন্তু ইণ্টাৰেষ্টিংলি নেক্সট এনিলিন তাৰ পিছতহে অৰ্থ অৰ্থভুক্ত আহিব তাৰমানে অৰ্থ পজিশ্যনত থকাটো আটাইতকৈ লেছ বেছি সো অৰ্ডাৰটো কি পেৰা পজিশ্যনত থকাটো ফাৰ্ষ্ট ষ্ট্ৰেংথ আটাইতকৈ বেছি মেটা নেক্সট তাৰপিছতে জেনেৰেল যিটো এনিলিন আৰু তাৰপিছতহে অৰ্থ এই যে অৰ্থ পজিশ্যনত থাকিলে এইটো অৰ্থ পজিশ্যনত থাকিলে ইয়াৰ ষ্ট্ৰেংথটো এনিলিনতকৈ কমিহে গ'ল সেইটো এক্সপ্লেইন কৰিবলৈ যিটো এফেক্ট সেই এফেক্টটো কোৱা হ'ব অৰ্থ ইফেক্ট এইটো কি বুলি কয় অৰ্থ ইফেক্ট ইয়াত দুটামান এফেক্টৰ কম্বিনেশ্যন হয় এইটো হৈছে ইয়াত ষ্টেৰিক ইফেক্ট এমাইন গ্ৰুপটো আৰু মিথাইল গ্ৰুপটো ওচৰা ওচৰিকৈ আছে গতিকে ষ্টেৰিক ইফেক্টৰ কথা আহে সো ষ্টেৰিক ইফেক্ট ইণ্ডাক্টিভ ইফেক্ট গোটেই ইফেক্টবোৰ লগ লাগি পেলাই আমি অৰ্থ ইফেক্ট পাওঁ আৰু সেইকাৰণে ইয়াৰ ষ্ট্ৰেংথটো এইটোতকৈ কম হয় সো তোমালোকে চিম্পলি ইয়াৰ নামটো অৰ্থ ইফেক্ট বুলি মনত ৰাখা আৰু অৰ্ডাৰটো এইটো মনত ৰাখা